এতিয়া ৰাভা সাহিত্য পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা জ্ঞাপন কৰিবলগীয়া অভিনন্দন এই অভিনন্দন গ্ৰহণ কৰিব। বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ দন্দৈ আৰক্ষী থানাৰ আৰক্ষীসকলৰ দ্বাৰা যি অভিবাদন জ্ঞাপন কাৰ্যসূচী আছে এই অভিবাদন গ্ৰহণ কৰিবৰ কাৰণে ৰাভা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা আজিৰ এই ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ যি পতাকা উত্তোলন ডাঙৰীয়া তেখেতে এই অভিবাদন গ্ৰহণ কাৰ্যসূচীত আগবাঢ়ি আছে। ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ আজিৰ এই ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰ্যসূচীৰ মুখ্য উত্তোলক আমাৰ সন্মানীয় ৰাভা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱে দন্দৈ আৰক্ষী থানাৰ আৰক্ষীসকলৰ লগতে বিভিন্ন এই অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা জ্ঞাপন কৰা অভিবাদন আমাৰ ৰাভা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মহোদয়ে অভিবাদন গ্ৰহণ কৰিবলৈ আগবাঢ়ি আছে। আমাৰ এই অভিবাদন জ্ঞাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আমাৰ দন্দৈ আৰক্ষী থানাৰ সন্মানীয় আৰক্ষীসকল, জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, ছেইণ্ট পিটাৰ্ছ নেশ্যনেল একাডেমীৰ ছাত্ৰ ছাত্ৰীসকল, নিৰ্মলা ইংলিছ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, দন্দৈ বয়েজ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, দন্দৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, ছেইণ্ট জোচেফ ইংলিছ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, শংকৰদেৱ শিশু বিদ্যা নিকেতন দন্দৈৰ ছাত্ৰ ছাত্ৰীসকলে ৰাভা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱক অভিবাদন জ্ঞাপন কৰি আছে। আৰু এই অভিবাদন জ্ঞাপন কাৰ্যসূচীত আমাৰ ৰাভা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা আজিৰ এই ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকাৰ উত্তোলক সন্মানীয় টংকেশ্বৰ ৰাভাদেৱে অভিবাদন গ্ৰহণ কৰি আছে। আৰু এই অভিবাদন গ্ৰহণৰ পিছতে দন্দৈ আৰক্ষী থানা আৰক্ষীসকল, জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, ছেইণ্ট পিটাৰ নেশ্যনেল একাডেমীৰ ছাত্ৰ ছাত্ৰীসকল, নিৰ্মলা ইংলিছ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, দন্দৈ বয়েজ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, দন্দৈ গাৰ্লছ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু ছেইণ্ট জোচেফ ইংলিছ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে কুচকাৱাজ প্ৰদৰ্শন কৰিব। আৰু এই কুচকাৱাজ প্ৰদৰ্শনত আমাৰ ৰাভা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কুচকাৱাজ প্ৰদৰ্শনত আগভাগ ল'ব। এতিয়া আমাৰ কাৰ্যসূচী আছে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ লগতে দন্দৈ আৰক্ষী থানাৰ আৰক্ষীসকলৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শন। আৰু এই কুচকাৱাজ প্ৰদৰ্শনত কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে আমাৰ ৰাভা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱে। ঐ মাতি দিয়ে কেইটাক অলপ ঠাইটোত আহক কি করতে দেখ এনেকুৱা নহয় না ইমান আগত নাজানে আজিৰ এই দিনটোতে
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। সেইকাৰণে আজিৰ এই দিনটো ভাৰতবাসী তথা আমাৰ কাৰণে বিশেষ দিন আৰু এই দিনটোত আমি সমগ্ৰ দেশৰ লগতে আমিও ৰাভা সাহিত্য পৰিষদৰ উদ্যোগত স্থানীয় প্ৰশাসন, স্থানীয় আৰক্ষীসকল, বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ সহায় সহযোগত, বিশিষ্ট ব্যক্তিসকলৰ সহায় সহযোগত আমি ৭৯ সংখ্যক স্বাধীনতা দিৱস আমি উদযাপন কৰিবলৈ লৈছোঁ। আৰু ইতিমধ্যে আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন হৈ গ'ল। এতিয়া আমি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ লগতে আৰক্ষী থানা দুধনৈৰ আৰক্ষীসকলৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শন কৰিব। আৰু এই কুচকাৱাজ প্ৰদৰ্শন শেষ হোৱাৰ পিছতে আমাৰ আজিৰ এই ৰাষ্ট্ৰীয় পতাকা উত্তোলক সন্মানীয় টংকেশ্বৰ ৰাভা মহোদয়ে আমাৰ ৰাভা আসামবাসীৰ উদ্দেশ্যে ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বক্তব্য আগবঢ়াব। এতিয়া আমাৰ কাৰ্যসূচী আছে কুচকাৱাজ প্ৰদৰ্শন। এই কুচকাৱাজ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব দুধনৈ আৰক্ষী থানাৰ আৰক্ষীসকল, জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, ছেইণ্ট পিটাৰ নেশ্যনেল একাডেমীৰ ছাত্ৰ ছাত্ৰীসকল, নিৰ্মলা ইংলিছ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, দুধনৈ ল'ৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, দেখা নাপায় কেমন থাকিলে দেখা নাপায় নেকি? এটা চাইডত থাকিলে হ'ল। আরে মানুহ তো ইফালে থাকবে, জাজ কি ইফালে দিয়ে আহিব না, এই মাছটা পড়াই কি আর দেখা নাপায়। Oh, betul. Jalan. Saya tahu nih. Ada terus. আমার গ্রুপটা রাস্তার জন্য হ্যাঁ আমার গ্রুপটা রাস্তার জন্য এই ডাঙৰ সুমাটা লৈ এনে ইও আগত কিয় যাব লাগে পিছত থাক আমিহে আগত যাব লাগে হিচাপত লাইভে যাই আছে নাকি সাইড দিবলে মনদীপ ও মনদীপ সাইড দিবি
থকা হৈছে এখন দিব না আজি ৭৯ সংখ্যক লাইভ আছে স্বাধীনতা দিৱসৰ পতাকা উত্তোলক তথা ৰাভা সংঘাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় টংকেশ্বৰ ৰাভা মহোদয়ক ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাইজৰ উদ্দেশ্যে বক্তব্য ৰাখিবলৈ ইয়াৰে পুনৰ জনাইছোঁ। রাভা অটোনমাস কাউন্সিলৰ অধ্যক্ষ স্থানীয় প্ৰশাসন তথা দুধনৈ সমজিল্লা সহযোগত আজি আয়োজিত দুধনৈ আৰু যোৱা খেলপথাৰত ৭৯ সংখ্যক ভাৰতৰ স্বাধীনতা দিৱসৰ উদযাপনৰ এই আজি পবিত্ৰ মুহূৰ্তত উপস্থিত থাকিব পৰা ৰাভা অটোনমাস কাউন্সিলৰ মাননীয় অধ্যক্ষ ডাঙৰীয়া উপাধ্যক্ষ ডাঙৰীয়ানী ৰাভা অটোনমাস কাউন্সিলৰ মাননীয় কাৰ্যবাহী সদস্যসকল সাধাৰণ সদস্যসকল আমাৰ মাজত উপস্থিত থকা দুধনৈ সমজিল্লাৰ সমায়ুক্ত ডাঙৰীয়া সমজিল্লা এছ পি ডাঙৰীয়া স্থানীয় প্ৰশাসন তথা দুধনৈ ৰাজচক্ৰৰ চক্ৰবিভাগৰ প্ৰমুখ অন্যান্য কৰ্মকৰ্তাসকল ৰাভা অটোনমাস কাউন্সিলৰ অন্যান্য কৰ্মকৰ্তাসকল ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন সমিতিৰ অন্যান্য বিষয়ৰ কৰ্মকৰ্তাসকল এই অনুষ্ঠানলৈকে আমন্ত্ৰণ কৰি অনা বিভিন্ন এই অঞ্চলস্থ বিশিষ্ট ব্যক্তিসকল জ্যেষ্ঠ নাগৰিকসকল বিভিন্ন ৰাজনৈতিক সংগঠনৰ সভাপতি সম্বন্ধীয় বিভিন্ন কৰ্মকৰ্তাসকল ইয়াৰ উপস্থিত থকা বিভিন্ন বিভাগৰ মুৰব্বীসকল বিভিন্ন বিদ্যালয়সমূহৰ অধ্যক্ষ তথা প্ৰধান শিক্ষক শিক্ষয়িত্ৰী প্ৰমুখ ছাত্ৰ ছাত্ৰীসকল অভিভাৱক অভিভাৱিকাসকল ইয়াৰ উপস্থিত থাকিব পৰা আমন্ত্ৰণ কৰি অনা বিভিন্ন সাংস্কৃতিক দলৰ সদস্যসকল তেখেতসকলৰ কৰ্মকৰ্তাসকল উপস্থিত ৰাইজ সাংবাদিক সকল তথা এই ৭৯ সংখ্যক স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰা শ্ৰদ্ধাৰ মাৰ্চ পাষ্টসকল তেওঁলোকৰ কেপ্টেইনসকল তথা ইয়াৰ অংশগ্ৰহণসকল তথা আজিৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ উপস্থিতসকল আজি ইয়াত উপস্থিত থকাৰ সময়ত ৰাইজ আপোনালোকৰ সৰুলৈকে আজি ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে এই উদযাপনস্থলীৰ পৰা আপোনালোকৰ সৰুলৈকে স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা উলগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই চেগতে ১৯৪৭ চনৰ আজিৰ দিনটোতে স্বাধীন হোৱাৰ সময়ত যিসকল মহান ব্যক্তিৰ কাৰণে আজি ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছে সেইসকল মহান স্বাধীনতা শ্বহীদ তেখেতসকললৈ মই সহস্ৰ শ্ৰদ্ধাঞ্জলি মই জ্ঞাপন কৰিছোঁ আৰু যিসকল ব্যক্তিৰ আজন্ম সাধনাৰ কাৰণে আজি স্বাধীন আৰু মুক্তভাৱে আমি বিভিন্ন প্ৰান্তৰ বিভিন্ন স্থানত আজিৰ এই স্বাধীনতা দিৱস উদযাপন কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ এইসকল মহান ব্যক্তি মহান মহিলা সেইসকল অংশগ্ৰহণসকলক এই আজিৰ পবিত্ৰ মঞ্চৰ তৰফৰ পৰাই তেখেতসকলৰ বহুত শুভেচ্ছা আৰু ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ স্বাধীনতা কেৱল আমাৰ এই উদযাপনৰ স্থলী নহয় স্বাধীনতা হৈছে ভাৰতবৰ্ষৰ আজি ১৪৫ কোটি জনসাধাৰণে সেইসকল মহান বীৰ পুৰুষৰ যে ত্যাগাত্মক কৰাৰ কাৰণে আজি আমি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছোঁ এই দিনটোত আহি থকা দিনসমূহত আমি স্বাধীনভাৱে এই দেশখন আগুৱাই লৈ যাবৰ কাৰণে স্বাধীনভাৱে ৰাজ্যখন আগুৱাই ল'বৰ কাৰণে স্বাধীনভাৱে ৰাভা অটোনমাস অঞ্চললৈকে আগবঢ়াই লৈ যাবৰ কাৰণে স্বাধীনভাৱে আমাৰ শক্তি আমাৰ সত্তা আমাৰ লগত থকা যিসকল শক্তি আছে সেই শক্তিসমূহ আগুৱাই নিবৰ কাৰণে ই এক ব্যৱস্থা এই যি ব্যৱস্থাই অনাগত দিনসমূহত কেৱল সাহস আৰু প্ৰেৰণাৰ প্ৰতিক্ৰিয়া নহয় অনাগত দিনসমূহত ভাৰতবৰ্ষৰ যিসকল আমাৰ ইউথ আছে যুৱক যুৱতী আছে যিসকল আমাৰ বিভিন্ন কৰ্মক্ষেত্ৰত আগবাঢ়ি আছে বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত হৈ আছে দেশৰ সুৰক্ষাৰ কাৰণে যি 24/7 নিয়োজিত হৈছে তেখেতসকলৰ মনোবল তেখেতসকলক উৎসাহিত কৰি অধিক আগ্ৰহ কৰি দেশ আৰু দেশ মাতৃৰ কাৰণে সেৱা কৰিবৰ কাৰণে তেখেতক উদ্বুদ্ধ কৰি দেশখনে পৃথিৱীৰ মঞ্চত আগুৱাই যোৱাৰ এক সময় আৰু উদযাপনৰ এক সময় ভাৰতে স্বাধীন লাভ কৰি ৭৯ বছৰ হৈছে যদিও ই আজিৰ এই দিনটোত ভাৰতবৰ্ষৰ কি ক্ষেত্ৰত কেনেধৰণে আমি আগবাঢ়ি গৈছোঁ আমি সকলোৱে অৱগত আজি বিশ্বৰ বুকুত ভাৰতবৰ্ষ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে দেশৰ
প্ৰতিটো প্ৰান্তত প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো ব্যৱস্থাত ভাৰতবৰ্ষৰ জনগণ ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তি ইমান সজাগ আৰু সচেতনভাৱে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছোঁ যিয়ে পৃথিৱীৰ বুকুত ভাৰতবৰ্ষৰ নাম ভৰাই জিলিকি আছে। আৰু আজি এই দিনটোতে যিসকলে আমি উলহ পালন উদযাপন কৰি আহিছোঁ, কিন্তু এনেকুৱা বহুত নিবিড় সৈনিক সমগ্ৰ আমাৰ সত্তা আছে যিসকলে আজি দিনে ৰাতি আমাৰ সীমান্তত পহৰা প্ৰদান কৰি আহিছে। এতিয়া সুন্দৰ মনত তেখেতসকলে এই দিৱস উদযাপন কৰিব পৰা নাই, কিন্তু সেইসকল ব্যক্তিৰ কাৰণেও বা তেখেতসকলৰ কাৰণেই আজি দেশ মাতৃ সেৱা কৰা তেখেত সেৱা কৰি থকাৰ কাৰণেই আজি আমি স্বাধীনভাৱে মুক্তভাৱে সকলো কথা আমি ক'ব পাৰিছোঁ, সকলো প্ৰেক্টিছ আমি কৰিব পাৰিছোঁ। আমাৰ কালচাৰ, আমাৰ সংস্কৃতি, আমাৰ ব্যৱস্থা, আমাৰ বিধি ব্যৱস্থা সামগ্ৰিকভাৱে মুক্তভাৱে অধ্যয়ন কৰাৰ সুযোগ পাইছোঁ, মুক্তভাৱে নৃত্য গীত কৰাৰ সুযোগ পাইছোঁ, নৃত্য গান আমি অধ্যয়ন কৰাৰ সুবিধা পাইছোঁ, মুক্ত মনে আমি গৱেষণা কৰাৰ সুবিধা পাইছোঁ, মুক্ত মনে আকাশ স্পেচ ভূগৰ্ভলৈ আমি যোৱাৰ সুবিধা পাইছোঁ, মুক্ত মঞ্চে আমি প্ৰকৃতিখনৰ ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে আমাৰ মন মগজুত আমি স্থাপিত কৰি দেশ মাতৃ সেৱা কৰিবৰ কাৰণে, ৰাজ্য সেৱা কৰিবৰ কাৰণে, জনসাধাৰণৰ সেৱা কৰিবৰ কাৰণে এক নতুন নতুন চিন্তা, নতুন নতুন কৌশল উদ্ভাৱন কৰি আমি আগবাঢ়িবৰ কাৰণে সক্ষমতা অৰ্জন আমি কৰিছোঁ। এই স্বাধীনতা প্ৰেমী ৰাইজ, আমি অহা দিনসমূহত এইখনত দেখোন আমি আগবাঢ়ি যাব যে আমি নোৱাৰোঁ। এতিয়ালৈ কোনো পক্ষেই বিশ্বৰ বুকুত যি ধৰণে সৰ্ববৃহৎ শক্তিশালী গণতান্ত্ৰিক দেশ হিচাপে আমি আজি পৰিণত হৈছোঁ, সেই পৰিণত হোৱাৰ ব্যৱস্থাটোক আমি অধিক মূৰ্খহী কৰি দিবৰ কাৰণে আমাৰ যুৱকসকল লৈ যাব লাগিব, আমাৰ শিক্ষা ব্যৱস্থা লৈ যাব লাগিব। আধুনিক চিকিৎসা প্ৰস্তুতিৰ সমান্তৰালভাৱে আমাৰ দেশত যি ধৰণৰ আমি প্ৰাকৃতিক চিকিৎসা ব্যৱস্থা আছে সেই ব্যৱস্থাসমূহ আগবঢ়াই যাব লাগিব, কিন্তু তাৰ এক বিজ্ঞানসমূহ দৃষ্টিভংগী লৈ যাব পাৰিব লাগিব। আমাৰ কৃষিজ সামগ্ৰীসমূহ আগবঢ়াই যাব পাৰিব লাগিব। ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থনীতিৰ অবিহনে, অসমৰ গ্ৰাম্য অৰ্থনীতিৰ অবিহনে, ৰাভা সমাজ অঞ্চলৰ গ্ৰাম্য অৰ্থনীতিৰ অবিহনে আমাৰ গাঁৱৰে চহা জীৱনৰ মানুহ আগবঢ়াই যোৱাটো কেতিয়াও সম্ভৱ নহয়। আমি আগবঢ়াই যোৱাটো কেতিয়াও সম্ভৱ নহয়। এইসকল মহান খেতি কৰাৰ কাৰণে যি অন্নৰ ব্যৱস্থা কৰিছে, এইসকল মহান খেতিক আগবঢ়াই যাবৰ কাৰণে দিনে নিশা আমি সকলোৱে প্ৰয়াস কৰিব লাগিব, প্ৰচেষ্টা কৰিব লাগিব। যি প্ৰচেষ্টাই অনাগত দিনসমূহত ভাল খাদ্য যোগানৰ এক ব্যৱস্থা কৰিবৰ কাৰণে তেখেতসকলৰ সক্ষমতা হ'ব। সাহস আৰু প্ৰেৰণাৰ মাজেৰে তেখেতসকলে কৃষিকৰ্মত নিয়োজিত হ'ব পৰা সক্ষম হয়। আজি ভাৰতবৰ্ষৰ ৬৫% যুৱক, এই যুৱকসকলৰ মন, যুৱকসকলৰ শক্তি, যুৱকসকলৰ মানসিক শক্তি, যুৱকসকলৰ উদ্ভূত শক্তি, যুৱকসকলৰ সৃজনীময় শক্তি, যুৱকসকলে যি জগত দিনৰ যি তেখেতৰ সাহসিকতা আৰু প্ৰেৰণা আছে, এই সাহসিকতাসমূহক আগবঢ়াই যাবৰ কাৰণে আমি তেখেতসকলক প্ৰেৰণা যোগাব লাগিব। যি প্ৰেৰণাই অনাগত দিনসমূহত বিশ্বৰ ভিতৰত এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত, বিশ্বৰ ৰাজ্যৰ ভিতৰত, দেশৰ ভিতৰত এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আৰু এই আজি ভাৰতবৰ্ষৰ মজিয়াত, অসমৰ মজিয়াত এই গোৱালপাৰাৰ কামৰূপ অঞ্চলক আগবাঢ়িবৰ কাৰণে এক শক্তিশালী অঞ্চল হিচাপে পৰিণত কৰিবৰ কাৰণে এই সক্ষমতা অৰ্জন কৰিব। এই যুৱক যুৱতীসকল, এই উদ্বুদ্ধ শক্তিসকলৰ অবিহনে এখন দেশ, এখন ৰাজ্য, এখন ৰাভা সমাজ অঞ্চলৰ কথা আগবাঢ়ি যোৱাটো কেতিয়াও সম্ভৱ নহয়। তেখেতসকলৰ সৃজনীমূলক শক্তিক আমি সদায় সন্মান কৰিব লাগিব। যি সন্মানে আমি সদায় সজাগ আৰু সচেতন কৰিবৰ কাৰণে সকলো ক্ষেত্ৰত তেখেতসকলক আগবাঢ়ি যাবৰ কাৰণে এই সক্ষমতা অৰ্জন কৰিব। যি সক্ষমতাই আমি দেশবাসীক অত্যন্ত দেশ মাতৃ সদায় গৌৰৱান্বিত কৰিব, ৰাজ্যবাসীক গৌৰৱান্বিত কৰিব, ৰাভা সমাজ অঞ্চল গৌৰৱান্বিত কৰিব। আৰু এই গৌৰৱময় গৌৰৱৰ কিৰণত আমি সেইসকল যুৱক যুৱতীসকলৰ প্ৰেৰণা আহি থকা দিনসমূহত তেখেতৰ উৎসাহ উজ্জীৱনা, তেখেতসকলৰ যি সাহসিকতা আমি সদায় সন্মান কৰিব লাগিব। যিসকলে সাংস্কৃতিক জগতত আছে, সংস্কৃতিৰ অবিহনে এখন ভাৰতীয় সংস্কৃতিৰ পৰম্পৰা কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। এই সংস্কৃতিক জগতখন আগবাঢ়িবৰ কাৰণে যিসকল সঁচা সংস্কৃতি প্ৰেমী আছে, এই সংস্কৃতি প্ৰেমীসকল, গৱেষকসকলক, তাৰ লগত আজন্মভাৱে তেখেতক জড়িত থকা সেই ব্যক্তিসকলক তেখেতৰ সাহস আৰু প্ৰেৰণা, তেখেতৰ সহায় সহযোগিতাৰ মাজে তেখেতক আগবাঢ়িব লাগিব। ভাল স্বাস্থ্য, ভাল খাদ্য, স্বাস্থ্যৰ অবিহনে এখন দেশ সুস্বাস্থ্য হ'ব নোৱাৰে। নাগৰিকসকল যদি স্বাস্থ্যৱান নহয়, নাগৰিকসকল যদি স্বাস্থ্যৱান হৈ থাকিব নোৱাৰে, নাগৰিকসকলৰ স্বাস্থ্যৱান স্বাস্থ্য সজাগতা যদি নাথাকে, তেতিয়াহ'লে অসমখন স্বাস্থ্যৱান হৈ যাব নোৱাৰে, ভাৰতবৰ্ষখন স্বাস্থ্যৱান হৈ থাকিব নোৱাৰে, অঞ্চল এলেকা স্বাস্থ্যৱান হ'ব নোৱাৰে। স্বাস্থ্য সজাগ কৰিবৰ কাৰণে ভাল খাদ্য, ভাল ব্যৱহাৰ, আধুনিক চিকিৎসা পদ্ধতি, প্ৰাকৃতিক চিকিৎসা পদ্ধতি সকলোৱে সমান্তৰালভাৱে লৈ আমি এখন চিকিৎসা বহল যি ব্যৱস্থা আছে, এখন ৰোগমুক্ত এখন সমাজ, এখন ব্যাধিমুক্ত এখন সমাজ, যি ব্যাধি মনৰ পৰা ব্যাধিসমূহ আঁতৰাই দিব লাগিব, যি ব্যাধিসমূহ ৰোগৰ দেহৰ পৰা আঁতৰাই দিব লাগিব, এই ব্যাধিমুক্ত ৰোগমুক্ত এখন সমাজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমাৰ আটাই সহায় সহযোগিতাৰ প্ৰয়োজন আছে, চৰকাৰৰ সহায় সহযোগিতাৰ প্ৰয়োজন আছে, আমাৰ চিকিৎসা পদ্ধতি সহায় কৰাৰ প্ৰয়োজন আছে, চিকিৎসকলক উৎসাহিত কৰাৰ প্ৰয়োজন আছে। আৰু সেই ধৰণে যদি আমি আগবাঢ়ি তেতিয়াহ'লে আমি সমান্তৰালভাৱে আমি যোগ কৰা সম্ভৱ হ'ব। আমাৰ ২৪ ঘণ্টা সুৰক্ষাৰ কাৰণে যিসকল সুৰক্ষাৰ লগত যিসকল জড়িত ব্যক্তি আছে, তেখেতসকলৰ মৰম স্নেহ আৰু শ্ৰদ্ধা
তেখেতসকলৰ স্বাধীন মৰ্মে কাম কৰাৰ পৰিৱেশ আমি ভাৰতবৰ্ষত দিব পাৰিব লাগিব, অসমে দিব পাৰিব লাগিব, এই অঞ্চলৰ স্থানীয় প্ৰশাসন দিব পাৰিব লাগিব। তেতিয়াহ'লে আপুনি কি হ'লে পাব, প্ৰতিখন পৰিয়ালকে হাঁহি ফেৰি পাব, প্ৰতিখন পৰিয়ালকে যদি হাঁহি ফেৰি পাব, জগত জীয়াবৰ কাৰণে, ৰাজ্যখন আগবাঢ়িবৰ কাৰণে, এই অঞ্চলটো আগবাঢ়িবৰ কাৰণে তেখেতসকলে যি ধৰণে তেখেতসকলৰ ডিউটি কৰ্তব্য পালন কৰি আহিছে, এই কৰ্তব্য সদায় আৰু অধিক মনগ্ৰাহী হৈ তেখেতসকলে আগবাঢ়ি যাব পাৰিব। গতিকে এনেধৰণৰ পৰিৱেশ আৰু পৰিস্থিতিৰ মাজত আমি আগবাঢ়ি যাব লাগিব। খেলৰ জগত, খেল জগত, খেল এনেকে ব্যৱস্থা যি খেল জগতে ৰাভা সমাজ কাউন্সিল গোৱালপাৰা জিলাখন কামৰূপ জিলাখন অসমৰ ভিতৰতে আগবঢ়া এইসকল যুৱক যুৱতীসকল, এইসকল খেলুৱৈসকলক আমি এনেধৰণে পৰিৱেশলৈ লৈ যাব লাগিব যি পৰিৱেশেৰে আমাক সদায় সুন্দৰভাৱে আগবাঢ়িবলৈ সক্ষম হয়। আজি আগৰ পৰিৱেশ আজি নাই। আজি শান্তি সম্প্ৰীতিৰে আজি ৰাভা সমাজ কাউন্সিল এলেকা, গোৱালপাৰা জিলা, কামৰূপ জিলা এলেকা আজি সমৃদ্ধিশালী হৈছে। আজি সন্ত্ৰাসবাদীৰ পৰিৱেশ কমি গ'ল, সন্ত্ৰাসবাদীৰ পৰিৱেশ নাইকিয়া হ'ল। সকলো মানুহৰ শান্তি সম্প্ৰীতি জাতি জনগোষ্ঠীৰ মাজত এক শক্তিশালী বাৰ্তা প্ৰেৰণৰ মাজেৰে এই অঞ্চলটো আগবাঢ়ি যাবৰ কাৰণে অসমৰ ভিতৰত জাকত জিলিকা অনুষ্ঠান ৰূপান্তৰ কৰিবৰ কাৰণে আমি সদায় একেলগে কাম কৰিব লাগিব। যি কামে আমাক সাহস আৰু প্ৰেৰণা যোগাব আৰু সেই সাহস আৰু প্ৰেৰণাই এই অঞ্চলত যে চিকিৎসা মহাবিদ্যালয় আৰম্ভ হ'ব, চিকিৎসা মহাবিদ্যালয় আৰম্ভ হৈছে, বিভিন্ন ক্ষেত্ৰত চিকিৎসা, বিভিন্ন কৃষি, বিভিন্ন কাৰোবাৰ হৈছে। বহুকেইজন ব্যক্তি অসম গৌৰৱেৰে সমৃদ্ধ হৈ পথ বিচাৰি এবাৰ সমৃদ্ধ হৈ কুসংস্কাৰ অন্ধবিশ্বাসৰ সমান্তৰালভাৱে এই অঞ্চলৰ নতুন নতুন সৃষ্টি, নতুন নতুন গৱেষণা, নতুন প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব হৈছে। আজি বিশ্বৰ কাৰ্বন যি ধৰণে আৰম্ভ হৈছে সেই কাৰ্বন প্ৰযোগৰ দ্বাৰা এই সমৃদ্ধ অঞ্চলগুলি প্ৰকৃতিৰ বাবে ভৰপূৰ্ণ। এই প্ৰকৃতিখনৰ ৰক্ষণাবেক্ষণ কৰিব লাগিব। যিসকল প্ৰকৃতি ধ্বংস কৰিব সদায় নিয়োজিত হৈ আছে সেইসকলক আমি কঠোৰ হাতেৰে দমন কৰি আমাৰ প্ৰকৃতি, আমাৰ সম্পদ, আমাৰ ভৱিষ্যত প্ৰজন্ম, আমাৰ পিয়ৰ অক্সিজেন, আমাৰ খাদ্য, আমাৰ অক্সিজেন সকলোবোৰ ব্যৱস্থা যদি আমি সুৰক্ষিত কৰিব পাৰোঁ তেতিয়াহ'লে আহি থকা দিন সময় আমি সদায় শক্তিশালী ৰূপত এই অঞ্চলক আমি আগবঢ়াই যাব পাৰিব লাগিব। চৰ্দাৰ আইজ মই বিশেষ ক'বলৈ খোজা নাই, পুনৰ পৰা বহুত বহুত শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহি থকা দিন সময় আমি সকলোৱে আটাইৰে সহায় সহযোগিতা আমি নিশ্চয়কৈ কামনা কৰিম। ৰাভা সমাজ কাউন্সিল তৰফৰ পৰাও বহুবোৰ ক্ষেত্ৰত আমি আগবাঢ়িবৰ কাৰণে ইয়াৰ শিক্ষাগুৰুসকলক, ইয়াৰ প্ৰশাসন মহলক, ইয়াৰ ক্ৰীড়াসকলক, ইয়াৰ কৃষিজীৱীসকলক, ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক, ইয়াৰ যিসকল বিভিন্ন কৃষি সংস্কৃতি সমৃদ্ধিৰ জড়িত হোৱা ব্যক্তিসকলক, ইয়াৰ ওপৰৰ পৰা শক্তি কেন্দ্ৰে আমি আগবাঢ়িব পৰা যায়। ইয়াৰ যি ধৰণৰ কলৰ বেলনৰ পৰা যি ধৰণৰ ফাইবাৰ উত্থাপন কৰি চাউথ ইণ্ডিয়াত যি ধৰণে এটা জনমুখী প্ৰৱণ কৰিব যি এক উদ্যোগ গ্ৰহণ কৰিছে, এই কলৰ দ্বাৰা উদ্যোগ গ্ৰহণ কৰা আহি থকা দিনসমূহত লক্ষ্য স্থিৰ কৰি লোৱা হৈছে। আহি থকা 10 বছৰত ৰাভা সমাজ কাউন্সিলৰ এই ধৰণৰ আমি যি ধৰণৰ অৰ্গানিক এক ব্যৱস্থা ৰূপান্তৰ কৰি এক নিৰোগী মুক্ত ৰোগমুক্ত অঞ্চলত ৰূপান্তৰ কৰি গোটেই ৰাজ্যৰ ভিতৰতে এক জাকত জিলিকা অনুষ্ঠানলৈকে ৰূপান্তৰ কৰিবৰ কাৰণে সেই কাৰণে চিন্তা চৰ্চা আগত ৰখা হৈছে। গতিকে এই ধৰণৰ চিন্তা চৰ্চা আগত ৰাখিবৰ কাৰণে, এই ধৰণৰ চিন্তা চৰ্চা আগবাঢ়িবৰ কাৰণে আজিৰ পবিত্ৰ দিনটোৰ প্ৰতি যিসকল দিল্লীত যিসকল শাসন কৰা আছে, ৰাজ্যত যিসকল শাসন কৰা আছে, যি ধৰণে তেখেতসকলে দেশবাসীক মাতৃ সেৱা কৰিছে, শাসন কৰি আছে, এইসকলক আমি এই অঞ্চলৰ পৰা বহুত পৰিমাণৰ সহায় সহযোগিতা আগবাঢ়ি তেখেতসকলৰ সাহস আৰু প্ৰেৰণা শাসন কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিব লাগিব। যুৱশক্তিক আমি আগুৱাই নিব লাগিব। ৰাভা সমাজ কাউন্সিল যুৱশক্তিৰ অবিহনে, মহিলা শক্তিৰ অবিহনে, কালচাৰ প্ৰেমী, কৃষ্টিপ্ৰেমী, ক্ৰীড়া সংশোধন এইসকলৰ অবিহনে, ইয়াৰ মাতৃ সমাজৰ অবিহনে আমাৰ অঞ্চলটো আগবাঢ়ি কেতিয়াও সম্ভৱপৰ নহয়। আৰু সেইকাৰণে অঞ্চলখনক অধিক সাহসৰ প্ৰয়োজন, অধিক শক্তিৰ প্ৰয়োজন, অধিক সাক্ষণৰ মৰ্যাদা সম্পূৰ্ণ সাহিত্যৰ পৰিহনে এক সাংবিধানিক গাৰণ্টিযুক্ত সাহিত্যসকলে যদি আমি ৰূপান্তৰ কৰিব পাৰোঁ, এই অঞ্চলটোৰ যি সুৰক্ষা হিচাপে যদি আমি ৰাভা সমাজ কাউন্সিলখনে কাম কৰিব পাৰে তেতিয়াহ'লে আমি আগবাঢ়ি যাব পাৰিম। সেইকাৰণে চৰকাৰৰ শিক্ষাগুৰুসকলৰ প্ৰতি মোৰ আহ্বান, শিক্ষাগুৰু যিসকল শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ প্ৰতি আহ্বান যে গুণগত শিক্ষা, এই পৰম্পৰাগত শিক্ষা বা ছাত্ৰ ছাত্ৰীসকলক আমি মানসিকভাৱে, শাৰীৰিকভাৱে বিশ্বৰ শিক্ষানীতিৰ সৈতে, অসমৰ শিক্ষানীতিৰ সৈতে আগবাঢ়িব কাৰণে নিৰ্দেশন কৰি লগত আগমান ফেৰ মাৰি এই অঞ্চলক জাগত অনুষ্ঠান ৰূপান্তৰ কৰিবৰ কাৰণে পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে শিক্ষাগুৰুসকলৰ প্ৰতি আমাৰ আহ্বান থাকিল। শিক্ষা অনুষ্ঠানসমূহ যি ধৰণে পবিত্ৰ মন্দিৰ যেনেধৰণে গা পা ধুই যি ধৰণে আমি পূজা পাঠ কৰিবলৈ আমি যাওঁ, সেই ধৰণে আমাৰ এই শিক্ষা অনুষ্ঠানসমূহ যদি পবিত্ৰ মন্দিৰলৈ যদি ৰূপান্তৰ কৰিব পৰা যায় তেতিয়াহ'লে মই ভাবোঁ প্ৰতিজন ছাত্ৰ, প্ৰতিজন শিক্ষক, প্ৰতিজন গাৰ্জেন, প্ৰতিজন পিতৃ মাতৃ এটা সম্পূৰ্ণ সম্পৰ্কৰ মাজত যদি আমি সেই শিক্ষানুষ্ঠানখন চলাই দিব পৰা যায় তেতিয়াহ'লে আমাৰ শিক্ষা ব্যৱস্থা আগবাঢ়ি যোৱাৰ লগে লগে বহুবোৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ হৈ যাব। সেইকাৰণে যিমানবোৰ চৰকাৰী আঁচনি আছে, যিমানবোৰ আৱাসন আঁচনি আছে, সকলোবোৰ ক্ষেত্ৰত আপোনালোকে সদায় সজাগ আৰু সচেতন হৈ গঠনমূলক পৰামৰ্শ আপোনালোকে দিব বুলি আশা প্ৰকাশ কৰি পুনৰবাৰ ছাত্ৰ সংগ্ৰামৰ সেইসকল শ্বহীদলৈকে মোৰ তৰফৰ পৰা পুনৰবাৰ সহস্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলৰ যি নতুন শক্তি সাহস প্ৰেৰণাই এইসকল শ্বহীদৰ কাৰণে আমি পালোঁ। পুনৰবাৰ তেখেতসকলে এই সহস্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, এইসকল ব্যক্তিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু কাউন্সিলখন আজিৰ পৰিৱৰ্তে যিসকল ব্যক্তিৰ কাৰণে আহিল সেইসকল শ্বহীদলৈকে মই আজিৰ কাৰণতে সহস্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পুনৰবাৰ গৰাকী সংখ্যক স্বাধীন দিৱসৰ উপলক্ষে যিসকল ব্যক্তি ইয়াত জড়িত হৈছে সকলোকে এই উদযাপন সমিতিৰ তৰফৰ পৰা
বহুত বহুত শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজি স্বাধীনতা উপলক্ষৰ পেট্ৰলৰ উপলক্ষে যিধৰণে তিৰংগাই আমাক সদায় মৰ্মে মৰ্মে আমাৰ দিনলৈ সোঁৱৰাই দিব, সেই সোঁৱৰণি সদায় মনত থাকে, তাকে কামনা কৰি